মই নথকাৰ জুবিনহীন বিহু নিষ্ঠুৰ নিয়তিয়ে কোনো অসমীয়াই কোনোকালে নহবা কথাটো এইবাৰেই সম্ভৱ কৰিলে হয়। কিন্তু জুবিন গাৰ্গৰ গীতবিহীন বিহু, জুবিনৰ কণ্ঠৰ বিহুনামহীন বিহু অসম্ভৱ, একেবাৰেই অসম্ভৱ। অসম আৰু অসমীয়া থকালৈকে চন্দ্ৰ সূৰ্য, কি বহাগ কি মাঘ কি কঙালী কাতি, বিহু মানে সেই কণ্ঠ, সেই সুৰ, সেই শব্দ। পূব পশ্চিম উত্তৰ দক্ষিণ সকলোতে বাজিছে তেওঁৰেই গীত, তেওঁৰেই নাম, মাথো তেওঁ নাই। ভোগৰ বিহুৰ দিনা জুবিন ক্ষেত্ৰৰ ছবি এয়া। জুবিন গাৰ্গৰ কণ্ঠেৰে স্মৰণ কৰা হৈছে মৰমৰ শিল্পীজনক। জ্বলাইছে চাকি বন্তি, বয়সভেদে দূৰ দূৰণিৰ পৰা আহিছে অনুৰাগী। আজি বিহু দিনাখন ভগৱানক চাকি জ্বলোৱাৰ পিছতে ঘৰৰ আমি আটাইটি আমি জুবিনৰ সমাধি ক্ষেত্ৰলৈ আহিছোঁ তেখেতক শ্ৰদ্ধা জনাবৰ কাৰণে। কাৰণ আমাৰ জুবিন আছিল জনতাৰ শিল্পী, এজন গণশিল্পী। তেখেতক আমি বিহুৰ দিনাখনো পাহৰিব নোৱাৰোঁ। তেওঁ যিহেতু এজন অসমীয়াৰ যুৱ প্ৰজন্মৰ সকলোৰে হিয়াৰ আমঠু আছিল। সেইকাৰণে তেখেতক শ্ৰদ্ধা নিবেদন কৰিবলৈ আকৌ আমি ইয়াতে ঘৰৰ আটাইটি আহি উপস্থিত হৈছোঁ। তেখেতক শ্ৰদ্ধা নিবেদন কৰিছোঁ। তেখেত সকলোৰে মাজত অসমৰ লগতে বিশ্ববাসীৰ মাজত যুগ যুগ ধৰি জীয়াই থাকক। এইবাৰ উৰুঙা হৈ পৰা উৰুকাৰ নিশাটোতো ৰাজ্যৰ চুকে কোণে নিনাদিত তেওঁৰেই কণ্ঠ। বেদনাগ্ৰস্ত পৰিয়াল, বেদনাগ্ৰস্ত ৰাইজ। আৰু এয়া বিহুৰ দিনাৰ পুৱাৰ দৃশ্য। প্ৰতিবেশীসকলে বিহুৰ জলপান সজাই দিছে মৰমৰ শিল্পীগৰাকীৰ প্ৰতি। আৰু সীমাহীন বেদনাৰে গৰিমা গাৰ্গে আগবঢ়াই দিছে তেওঁৰ ফালে। হয়, তেওঁৰ প্ৰতিমূৰ্তিৰ ফালে। জুবিন গাৰ্গৰ মৰমৰ চিনাজী এপাৰ্টমেণ্টৰ দৃশ্য এয়া। ৰাজ্যৰ বিভিন্ন প্ৰান্ততো ৰাইজে নিজৰ নিজৰ মনৰ নিৰ্দেশ মতেই বিশেষ বিশেষ ধৰণে কৰিছে জুবিন স্মৰণ। সঁচাকৈয়ে আধৰুৱা নিস্তেজ জুবিনহীন বিহু। ভোগালীতে যদি এয়া হয়, কি হ'ব ৰঙালীৰ সময়। ভাবিবলৈকে অকল্পনীয় যদিও আহি আছে সেই সময়। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।